Hello my dear student, welcome to biology. আজি আমাৰ 5 নম্বৰ ক্লাস আৰু my dear student আমি পঢ়ি আছো chapter 1 জীৱ জগত the living world আৰু যোৱা ক্লাছত আমি চেপ্টাৰখন আৰম্ভ কৰিলো মিনিং অফ লাইফৰ হৈতে আৰু আমি গম পালো যে মিনিং অফ লাইফ বা জীৱনৰ অৰ্থ কি হয় Dear student, যেতিয়া তোমালোকে ভিডিঅ'বোৰ চাবা বায়োলজি কপিত তোমালোকে হেবোৰ লিখি যাবা আৰু তেতিয়া কি হ'ব যেতিয়া লিখি যাবা তেতিয়া তোমালোকৰ ভাল লাগিব যে লিখি গৈ আছা আৰু তেতিয়া তোমালোকে কি হ'ব হাতত সেই শব্দবোৰ আহিব আৰু তোমালোকে যিহেতু অসমীয়া মিডিয়ামৰ হয় তোমালোকে কি কৰিবা ইংৰাজী শব্দবোৰো লগে লগে লিখি যাবা কিছুমান শব্দ মই ইয়াত লিখি দিম তোমালোকক আৰু সেই শব্দবোৰো লিখি যাবা লগতে কিয়নো আমি যিহেতু সায়েন্স ষ্ট্ৰীমত পঢ়ি আছো আমি ইংৰাজী শব্দবিলাকো কি হ'ব লাগিব একেলগে জানি যাব লাগিব ওকে আৰু তোমালোকে দুবছৰ পঢ়াৰ পাছত চাবা যে তোমালোকৰ কি হৈছে অসমীয়া আৰু ইংৰাজী দুটাই কি হৈছে একেলগে তোমালোকৰ ডেভেলপমেন্টটো হৈ আছে আৰু তোমালোকে শিকি গৈ আছা দুটা ল্যাঙ্গুৱেজ কি হ'ব তোমালোকে প্যাৰালেলি একে সময়তে ভালকে শিকি ল'ব পাৰিবা ওকে সো আশা কৰিছো তোমালোকে হেবোৰ ফলো কৰিবা আৰু কিছুমান তোমালোকে নতুন শব্দসমূহ পাবা ইয়াত বায়োলজিটো পাবা আৰু অন্য সাবজেক্ট সমূহতো পাবা যে কিছুমান নতুন শব্দ আছে ইংৰাজী শব্দবোৰ সেই শব্দবোৰ তোমালোকে কি কৰিবা যেতিয়া অসমীয়াৰ লগত লিখি যাবা তেতিয়া তোমালোকৰটো অৰ্থবিলাকো গম পাবা হয় না নহয় তেতিয়া তোমালোকৰ ভাল লাগিব আৰু তেনেকৈ তোমালোকে কি কৰিবা লিখি যাবা ওকে সো আহা আজি আমি অন্য এটা চেপ্টাৰ 1ৰ অন্য এটা টপিক পঢ়ো জীৱ কি মাই ডিয়াৰ ষ্টুডেণ্ট আমি আগৰ পৰাই আমি জানো যে জীৱ আৰু জড়ৰ মাজৰ পাৰ্থক্য কি হয় নে নহয় এতিয়া আহা আমি চাওঁ যে জীৱ বিজ্ঞানত জীৱৰ অৰ্থটো কি বুলি কোৱা হৈছে ওকে সো যি বস্তুৰ তলত উল্লেখ কৰা চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আছে বা দেখুৱায় তাকে জীৱ বুলি কোৱা হয় এতিয়া মাই ডিয়াৰ ষ্টুডেণ্ট জীৱ হ'ব হলে কি হ'ব লাগিব বস্তু এটাৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য দেখুৱাব লাগিব তাৰ পাছতে আমি ক'ব পাৰো যে এই বস্তুটো কি হয় জীৱ হয় নহলে আমি কি ক'ব নোৱাৰো জীৱ বুলি ক'ব নোৱাৰো আজি আমি চাওঁ যে কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য যোনবোৰ জীৱৰ থাকে সেইবোৰৰ বিষয়ে আমি পঢ়িম আৰু তোমালোকে এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কি কৰিবা যদি দেখা যে কিছুমান বস্তুত কি হিয়তি দেখুৱা নাই তেতিয়াহলে হিয়তক আমি জীৱ বুলি ক'ব নোৱাৰো ওকে সো প্ৰথম বৈশিষ্ট্য হৈছে প্ৰত্যেক জীৱই শাৰীৰিকভাৱে বৃদ্ধি পায় কোৱা হৈছে যে প্ৰত্যেক জীৱৰ কি হৈছে শাৰীৰিকভাৱে বৃদ্ধি পায় বৃদ্ধি মানে হৈছে গ্ৰোথ তাৰ মানে কি হ'ব এতিয়া চোৱা ইয়াত এখন ছবি দেখুৱা হৈছে ছবিত দেখিছা নাই কিদৰে বীজৰ পৰা কি হৈছে লাহে লাহে এজোপা উদ্ভিদ গঠন হৈছে দেখিছা নাই সো সময় যোৱাৰ লগে লগে কি হৈছে ইয়াতো কি হৈছে শাৰীৰিকভাৱে বৃদ্ধি পাইছে না সো কোৱা হৈছে যে জীৱ হ'ব হলে কি হ'ব লাগিব শাৰীৰিকভাৱে বৃদ্ধি এই গুণটো থাকিব লাগিব এই বৈশিষ্ট্যটো থাকিব লাগিব এতিয়া চাবা যে কিছুমান আমাৰ জড়ৰো কি আছে কেতিয়াবা বৃদ্ধি হৈ যায় হয়নে নহয় কেতিয়াবা চাবা যে এতিয়া পাহাৰ পৰ্বত এইবোৰ কি হৈছে কেতিয়াবা চাবা যে দিনে দিনে ওখ হৈ আছে তাৰ অৰ্থ হৈছে যে আমাৰ এনেকুৱা হ'ব পাৰে যে আমাৰ চিন্তাধাৰা এনেকুৱা হ'ব হিয়তৰটো বৃদ্ধি হৈছে তেতিয়াহলে হিয়তিও জীৱ হয় কিন্তু কোৱা হৈছে যে জীৱৰ বৃদ্ধিটো কি হয় জীৱৰ বৃদ্ধি হৈছে আভ্যন্তৰিক বৃদ্ধি তাৰ মানে ভিতৰৰ পৰা তাৰ মানে আমি ক'ব পাৰো যে ইন্টাৰনেল গ্ৰোথ হয় ওকে আৰু সেইভাবে এই টাৰ্মটো আমি ইউজ কৰিছো ইনটু সাকপেশন সো ইনটু সাকপেশন হৈছে এনেকা এটা টাৰ্ম যোনটো কি হৈছে জীৱৰ বৃদ্ধি যেতিয়া জীৱৰ আভ্যন্তৰিক বৃদ্ধি হয় তেতিয়া আমি এই শব্দটো ব্যৱহাৰ কৰো তেতিয়াহলে আজি তোমালোকে নতুন এটা শব্দ শিকিলা এটো হৈছে ইনটু সাকপেশন মানে কি জীৱৰ যেতিয়া বৃদ্ধিটো আভ্যন্তৰিকভাৱে হয় তেতিয়াহলে ইয়াক আমি কি বুলি ক'ব পাৰো ইনটু সাকপেশন তাৰ অৰ্থ হৈছে জীৱৰ ক্ষেত্ৰত যদি বৃদ্ধি হয় ইয়াক আমি ইনটু সাকপেশন বুলি ক'ব পাৰো আৰু
জ্বৰৰ বৃদ্ধি বাহিক আকাৰৰ ফলত আৰু জ্বৰৰ বৃদ্ধি কেনেকুৱা হয় বাহিৰ আকাৰৰ ফলত আৰু ইয়াৰ বাবে সেই জ্বৰৰ বৃদ্ধি যেতিয়া বাহিৰ আকাৰৰ ফলত হয় তেতিয়াহ'লে ইয়াক আমি এক্ৰেশ্যন বুলি ক'ব পাৰোঁ চ' ইনটু সাকপেশ্যন মানে হৈছে জীৱৰ বৃদ্ধি আৰু জ্বৰৰ বৃদ্ধিক আমি এক্ৰেশ্যন বুলি কৈছোঁ অ'কে চ' মাই ডিয়াৰ ষ্টুডেণ্ট জীৱ হ'ব হ'লে প্ৰথমটো বৈশিষ্ট্য কি হয় বৃদ্ধি আৰু বৃদ্ধিটো কি ধৰণৰ বৃদ্ধি হয় আভ্যন্তৰীণ বৃদ্ধি অ'কে ইণ্টাৰনেল গ্ৰথ ক্লিয়াৰ তাৰপাছত 2 নম্বৰ হৈছে প্ৰজনন ৰিপ্ৰডাকশ্যন জীৱৰ অন্য এটি বৈশিষ্ট্য চ' যদি যিকোনো এটা বস্তু জীৱৰ হ'ব লগা হয় তেতিয়াহ'লে সেই বস্তুটোৱে প্ৰজনন দেখাব লাগিব অ'কে চ' প্ৰজনন মানে হৈছে কি জীৱই নিজৰ সংখ্যা বৃদ্ধি কৰিব হ'লে বা নিজৰ সংখ্যা বৃদ্ধি কৰিব হ'লে অন্য এটা নতুন জীৱ গঠন কৰিব হ'লে এটা প্ৰক্ৰিয়া দেখায় আৰু সেই প্ৰক্ৰিয়াৰ নামেই হৈছে প্ৰজনন বা ৰিপ্ৰডাকশ্যন আৰু প্ৰজনন বা ৰিপ্ৰডাকশ্যনত চাবা যে দুটা প্ৰক্ৰিয়া জড়িত হৈ আছে কোষ বিভাজনৰ এটা হৈছে মাইটোচিছ কোষ বিভাজন আনটো হৈছে মিঅ'চিছ কোষ বিভাজন এই কোষ বিভাজনৰ ফলতে কি হৈছে প্ৰজনন প্ৰক্ৰিয়া আৰু প্ৰজননৰ বিষয়ে তোমালোকেতো ক্লাছ 10ত পঢ়ি আহিছা হয়নে নহয় এই প্ৰজনন প্ৰক্ৰিয়াটো জ্বৰৰ ক্ষেত্ৰত আমি দেখি নাপাওঁ অ'কে চ' যি বস্তু তোমাৰ চাৰিওফিনে আছে যাৰ ৰিপ্ৰডাকশ্যন বা প্ৰজনন গুণটো নাই তেতিয়াহ'লে সিহঁতক আমি জ্বৰ বুলি কৈছোঁ অ'কে আৰু যাৰ এইটো ক্ষমতা আছে তাক আমি জীৱ বুলি কৈছোঁ চ' জীৱৰ এটি বিশেষ বৈশিষ্ট্য হৈছে প্ৰজনন অ'কে তাৰপাছত 3 নম্বৰ হৈছে বিপাকক আমি ইংৰাজীত মেটাবলিজম বুলি কৈছোঁ অ'কে চ' বিপাক জীৱৰ এটি বিশেষ বৈশিষ্ট্য কোৱা হৈছে এতিয়া বিপাক বা মেটাবলিজম মানে কি অ'কে চ' বিপাক হৈছে জীৱ এটাৰ দেহত যিমানবোৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া চলি আছে এই গোটেইবোৰক একেলগে আমি বিপাক বুলি কৈছোঁ অ'কে চ' জৈৱ ৰাসায়নিক বিক্ৰিয়া আমি উদাহৰণ ল'ব পাৰোঁ যে তোমালোকে পাচনটো পঢ়িছা হয়নে নহয় যেতিয়া আমি খাদ্য গ্ৰহণ কৰোঁ তেতিয়া আমাৰ খাদ্য ধৰি লোৱা কিছুমান শৰ্কৰা থাকে চ' আমাৰ মুখত যোৱাৰ লগে লগে কি হয় মুখ গহ্বৰতে কি হৈছে আমাৰ মুখ গহ্বৰৰ ভিতৰতে কি হৈছে সেই শৰ্কৰাটো ভাঙি কিহলৈ ৰূপান্তৰিত হৈছে গ্লুক'জলৈ তেতিয়াহ'লে এই প্ৰক্ৰিয়াটোকে আমি কি বুলি ক'ব পাৰোঁ এটা বিপাক প্ৰক্ৰিয়া চ' সেই এনেকুৱা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া যিহেতু আমাৰ জীৱ দেহৰ ভিতৰত হৈছে সেইবাবে সিহঁতক আমি জৈৱ ৰাসায়নিক বিক্ৰিয়া বুলি কৈছোঁ আৰু জৈৱ ৰাসায়নিক বিক্ৰিয়া কেৱল মাত্ৰ জীৱৰ ক্ষেত্ৰতে দেখা যায় আৰু সকলোবোৰ জৈৱ ৰাসায়নিক বিক্ৰিয়া যিবোৰ চলি আছে জীৱ দেহৰ ভিতৰত সেইবোৰক আমি বিপাক বুলি কৈছোঁ আৰু বিপাক কি হয় এটি বিশেষ বৈশিষ্ট্য কিহৰ জীৱৰ অ'কে তাৰপাছত 4 নম্বৰ হৈছে জীৱদেহৰ কোষীয় সংগঠন চেলুলাৰ অৰ্গেনাইজেশ্যন জীৱৰ এক সুনিৰ্দিষ্ট বৈশিষ্ট্য তাৰপাছত মাই ডিয়াৰ ষ্টুডেণ্ট জীৱদেহত চাবা অন্য জীৱৰ এটি বৈশিষ্ট্য হৈছে বহুতো সুনিৰ্দিষ্ট বৈশিষ্ট্য হৈছে যে কোষীয় সংগঠন তাৰমানে কোষেৰে নিৰ্মিত কোষেৰে গঠন হৈছে কি জীৱৰ দেহ এতিয়া আমি যিকোনো এটা জীৱৰ দেহ আমি যদি বিচাৰোঁ তেতিয়াহ'লে আমি একেবাৰে এককটো কি হয় কোষ তাৰমানে হৈছে কি জীৱৰ গঠনে হৈছে বা তাৰ সৃষ্টিয়ে হৈছে কোষৰ পৰা এটা কোষৰ পৰা তাৰ গঠন আৰম্ভ হয় আৰু পাছলৈ গৈ সি বহুকোষী হৈ যায় অ'কে কিন্তু তাৰ অৰিজিন যোনটো হয় তাৰ যোনটো সৃষ্টি হয় এইটো উৎপত্তি কিহৰ পৰা হৈছে কোষৰ পৰা হৈছে আৰু কোষৰ পৰাই তাৰ কি হৈছে সৃষ্টি হৈছে নাই চ' তাৰপাছত চাবা যে যিকোনো এটা বস্তুত যদি তোমালোকে কোষৰ উপস্থিতি দেখা তেতিয়াহ'লে তাকে আমি কি বুলি ক'ব পাৰোঁ জীৱ আৰু কোষীয় সংগঠন মানে হৈছে কোষবোৰ কিদৰে সজ্জিত হৈ আছে সেই বস্তুটোত আৰু চাবা যে কিদৰে কোষৰ যোনবিলাক সমষ্টি হয় সিহঁতে কি সুন্দৰকৈ কি হৈছে সুনিৰ্দিষ্টভাৱে সজ্জিত হৈ আছে আৰু চাবা যে
আমাৰ ছালত যোনটো কোষ আছে এইটো আমাৰ চকুত নাই, আমাৰ চকুত যোনটো কোষ আছে আমাৰ পাকস্থলীত নাই, আমাৰ পাকস্থলীত যোনটো আছে আমাৰ হৃদপিণ্ডত নাই। চ' প্ৰতিটো অংগতে কি আছে সুনিৰ্দিষ্ট কিছুমান কোষ সজ্জিত হৈ আছে আৰু সেই সুনিৰ্দিষ্ট কোষসমূহৰ নিজস্ব কিছুমান কি থাকে কাৰ্য থাকে আৰু সেই কাৰ্যসমূহ অকল তাত থকা কোষবিলাকে কৰিব পাৰে, অন্য কোষে গৈ তাত কৰিব নোৱাৰে। চ' তেনেকুৱা কিছুমান কথা আমি কোষ এখন চেপ্টাৰ আছে তোমালোকৰ, তাত আমি সেইবোৰ পঢ়িম। কিন্তু এতিয়া তোমালোকে জানিব লাগে যে জীৱ হ'ব হ'লে কি গুণ এটা থাকিব লাগিব, কোষীয় সংগঠন। অ'কে, তাৰপিছত 5 নম্বৰ হৈছে সচেতনতা, তাৰমানে হৈছে কনচিয়াছনেছ, জীৱৰ এটি মুখ্য বৈশিষ্ট্য। এতিয়া চোৱা, এই কথাটোৰ পৰা তোমালোকে আৰু বেছি কি হ'ব পাৰা, ক্লিয়াৰ হ'ব পাৰা যে জীৱ কি হয়, জড় কি হয়। এতিয়া জীৱ হ'ব হ'লে কি হ'ব লাগিব, সচেতনতা, চেতনতা থাকিব লাগিব। এতিয়া তোমাক যদি কোনোবাই চুই দিয়ে তেতিয়াহ'লে তুমি কি কৰা, তুমি গম পোৱা, হয়নে নহয়, তোমাৰ সেইটো কনচিয়াছ হৈ যোৱা যে কি হ'ল। তোমাৰ ভাল লাগিলেও অ'কে, ভাল লগা বেয়া লগা সেইবিলাকো কি হয়, এতিয়া যিকোনো এটা বস্তু তুমি চালে কি হ'ব, তোমাৰ ভাল লাগিব, কেতিয়াবা তোমাৰ এটা বস্তু চালে বেয়া লাগে। চ' সেইবিলাক গুণ কি হয়, কনচিয়াছনেছ। চ' তেনেকুৱা এটা গুণ তোমাৰ চাৰিওপিনে থকা বস্তুবোৰৰ আছে নাই। এতিয়া তুমি ফোনটো যে লৈ আছা, সেই ফোনৰ তেনেকুৱা গুণ আছে নাই, কিন্তু তোমাৰ আছে। তোমাৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তুমি কিবা এটা চাই আমনি লগা হৈছে, এতিয়া বন্ধ কৰি থৈ দিওঁ। ফোনৰ কি তেনেকুৱা হ'ব পাৰে, গোটেই দিন তুমি লৈ থাকা তাক, তথাপিতো সি নকয় যে এতিয়া মোৰ ভাল লগা নাই, এতিয়া মই যাওঁ, সেইবোৰতো ক'ব নোৱাৰে, হয়নে নহয়। কিহৰ কাৰণে, কিয়নো তাৰ এই কনচিয়াছনেছ গুণটো নাই। অ'কে, কিন্তু তোমাৰ আছে। ক্লিয়াৰ। চ' এতিয়া আমাৰ প্ৰশ্ন হ'ব পাৰে যে আমাৰ চাৰিওপিনে থকা উদ্ভিদবোৰ, গছ গছনিবোৰৰ তেনেকুৱা অনুভৱ কৰা ক্ষমতাটো আছে নাই, সিহঁতৰো আছে। অ'কে, তাৰ অৰ্থ হৈছে চাবা, যেতিয়া তুমি গৈ আছা, তুমিতো নাজানিও কিছুমান এনেকুৱা আঘাত সানি দিয়া গছক, হয়নে নহয়। আমি তেনেকুৱা কৰোঁ, আমি গৈ আছোঁ বা আমি কথা পাতি আছোঁ, ওচৰত গছ এজোপা আছে, আমি পাত এখিলা টানি দিলোঁ, গছ এজোপা টানি আছোঁ, নাই অহা। তাৰপিছত তোমাৰ ছাডেনলি এনেকুৱা লাগিলে যে কিহৰ কাৰণে নাই অহা, মই আৰু শক্তি লগাওঁ। তাৰপিছত চাবা যে গছেও শক্তি লগাই আছে, অ'কে, তুমিও লগাই আছা, কিন্তু তোমাৰ শক্তিটো বেছি হৈ যায়। তাৰ ফলত কি হৈছে, গছৰ ডালটো ছিঙি আহে। কিন্তু ডালটো ছিঙাৰ লগে লগে চাবা তাত কিছুমান কি হৈছে, জুলীয় পদাৰ্থসমূহ ওলাই আহে নে নাহে। চ' সেইবোৰ কি হৈছে, গছৰ কিছুমান ৰিয়েকশ্যন। অ'কে, তাৰো যে অনুভৱ হয়, তাৰো যে চেতনা আছে, সেইবোৰ সি নিৰ্দেশ কৰে এইবোৰৰ দ্বাৰা। সিটো চিঞৰিব নোৱাৰে, কিন্তু সেইবোৰ কৰি থাকে। কিন্তু তোমাৰ যদি কোনোবাই চুলি টানি দিয়ে, হাতখন টানি দিয়ে, ছালখন যদি এৰুৱাই লৈ যায়, তেতিয়াহ'লে তোমাৰ কেনেকুৱা অনুভৱ হ'ব, তোমাৰতো লাগিব, হয়নে নহয়, তোমাৰ পেইন হৈছে, তুমি দুখ পাইছা। চ' গছৰো তেনেকুৱা অনুভৱ আছে। তেনেকুৱা চাবা যে বেক্টেৰিয়াই হওক বা যিকোনো এককোষীয়ে হওক, সিহঁতৰো কি হৈছে, এই গুণটো আছে, কিন্তু প্ৰকাশ কৰা ধৰণবিলাক কি হ'ব, বেলেগ বেলেগ হ'ব। অ'কে, চ' আজি আমি গম পালোঁ যে জীৱ হ'ব হ'লে এটা বৈশিষ্ট্য হৈছে যে বৃদ্ধি হ'ব লাগিব। অ'কে, শাৰীৰিকভাৱে আভ্যন্তৰীণ বৃদ্ধি দেখাব লাগিব। 2 নম্বৰ আমি চালোঁ যে প্ৰজনন ক্ষমতাটো থাকিব লাগিব বা প্ৰজনন দেখাব লাগিব, তেতিয়াকৈ আমি জীৱ বুলি ক'ব পাৰোঁ। তাৰপিছত বিপাক প্ৰক্ৰিয়া, এই বৈশিষ্ট্যটো থাকিব লাগিব। তাৰপাছত আমি চালোঁ যে কোষীয় সংগঠন দেখাব লাগিব। তাৰপাছত আমি চালোঁ যে সচেতনতা থাকিব লাগিব, তাৰমানে চেতনা থাকিব লাগিব। তাৰপাছৰ 6 নম্বৰ হৈছে জন্ম আৰু মৃত্যু। জন্ম আৰু মৃত্যু হ'ল জীৱৰ এটি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। মাই ডিয়াৰ ষ্টুডেণ্ট, আমি জানো যে জীৱ এটা জন্ম হ'লে মৃত্যুটো একেবাৰে কি হয়, নিশ্চিত হয়। এনেকুৱা তোমালোকে কিছুমান মানুহ জানো যাৰ জন্ম হৈছে আৰু তেওঁৰ মৃত্যু হোৱাই নাই। চাইণ্টিফিকেলি তেনেকুৱা কোনো ইভিডেঞ্চ নাই আমাৰ ওচৰত। অ'কে, যে জন্ম হৈছে কাৰোবাৰ আৰু মৃত্যু হোৱাই নাই, তেওঁ এই পৃথিৱীত আছে হাজাৰ হাজাৰ বছৰ ধৰি, তেনেকুৱাতো নহয়। আমাৰ যদি জন্ম হয়, তাৰ অৰ্থ হৈছে মৃত্যুটো হ'বই। জীৱন কাল এটা থাকিব, প্ৰত্যেক জীৱৰে কি হৈছে, বিভিন্ন বিভিন্ন জীৱন কাল আছে, কিন্তু জীৱন কাল আছে, কিন্তু মৃত্যুটো কি হয়, নিশ্চিত হয়। এই জীৱন চক্ৰটো জন্মৰ পাছত যে মৃত্যু হ'ব, এইটো কি হয়, নিশ্চিত হয়। কিন্তু এই পৰিঘটনাটো তোমালোকে কি কৰিব পাৰা, জ্বৰৰ ক্ষেত্ৰত নেদেখা। অ'কে, যে জন্ম হ'লে যে মৃত্যু হ'ব লাগিব বা জীৱন কাল এটা আছে, এইটোৱে হৈছে জীৱন কাল, ইয়াৰ ভিতৰতে কি হৈ যায়, সুনিৰ্দিষ্ট এটা তেনেকুৱা প্ৰাকৃতিকভাৱে মৃত্যু হৈছে,
অ'কে চ' সেইটো গুণ নাই কিন্তু জীৱ এটাৰ আছে সেইবাবে এতিয়া তোমালোকৰ হৈছে এটা কাম অ'কে চ' তোমালোকৰ এটা কাম হৈছে যে তোমালোকে কি কৰিবা আজি আমি 6টা তেনেকুৱা বৈশিষ্ট্য জানিলোঁ জীৱৰ এতিয়া তোমালোকে কি কৰিবা তোমালোকৰ চাৰিওপিনে থকা বস্তুসমূহক কি কৰিবা তোমালোকে অধ্যয়ন কৰিবা যে এই 6টা গুণ কাৰ আছে কাৰ নাই যাৰ আছে সি জীৱ হয় যাৰ নাই সেইটো জড় চ' সেইটো হৈছে তোমালোকৰ কাৰ্য হোমৱৰ্ক অ'কে চ' তোমালোকে ট্ৰাই কৰিবা যে যাৰ এইটো গুণ আছে জীৱ হয় যাৰ নাই সি জড় হয় অ'কে চ' আমি পৰৱৰ্তী ক্লাছত অন্য এটা টপিক পঢ়িম এই চেপ্টাৰ 1ৰ জীৱ জগতৰ অ'কে চ' আজিলৈকে ইয়াতে আমি শেষ কৰোঁ থেংক ইউ এণ্ড হেভ এ গুড ডে